আইফোন এটা সকলোৱে ল'বলৈ বিচাৰি থাকে আৰু 5,000 টকাত দি আছে আইফোন। সকলোৱে যিমানখিনি মানুহে চাই আছে ভিডিঅ' আপোনালোকে এটা কমেণ্ট কৰি দিব আৰু তাৰে শ্ৰেষ্ঠ যিটো কমেণ্ট শ্ৰেষ্ঠ বুলি নকওঁ লটাৰী হৈ যাব, তাৰ মাজত পাই যাব এটা স্মাৰ্ট ৱাটচ। আপোনালোকৰ মৰম চেনেহতে এটা নতুন ফোন ল'বলৈ সক্ষম হ'লোঁ। এতিয়াৰ পৰা মোৰ আৰু OnePlus-ত ভিডিঅ' নাপায়, আপোনালোকে মোৰ আইফোনত পাব 13 প্লাছত। আৰু দাম দৰ অলপ কৰিলোঁ, মোক এটা অফাৰো দিলে, 50,000 টকাত ফোনটো দিছে। এইটো খুব ভাল লাগিছে, মানে বহুত দিনৰ পৰা ল'ম ভাবি আছিলোঁ, দিলোঁ পইচা। এইটো হিচাপ কৰি ল'বা। আইফোন এটা সকলোৱে ল'বলৈ বিচাৰি থাকে আৰু 5,000 টকাত দি আছে আইফোন। আইফোনটো ক'ত পাব? সেয়া হৈছে শিৱসাগৰৰ যমুনা ৰোডত আছে NR মোবাইল ষ্ট'ৰ। আমাৰ নজৰুল আছে, তেখেতৰ দোকান, আৰু বহুত দিনৰ পৰা আমাৰ কথা বতৰা হৈ থাকে। গতিকে মোৰো এটা যিহেতু ফোন ল'বলগীয়া আছিলে, নতুন ফোনৰ দৰকাৰ হৈ আছিলে, গতিকে আহি গ'লোঁ, ফোন কৰিলোঁ, আৰু ফোন চক একদম পূৰা একগাল ফোন এনেকৈ থৈ দিছে। একদম প্ৰথমতে এইবোৰ আইফোন একাধিক্ৰমে মানে কোনটো বেক হৈ আছে খুলি নাচালে চব গম নাপাম। এইফালে আইফোনৰ পৰা আৰম্ভ কৰি প'ক' আছে, কি হ'ব ইয়াত, ৰিয়েলমি আছে, MI আছে, ৰিয়েলমি, ভিভ' আছে, অপ' ভিভ' মানে চব আছে। মুঠতে একদম পূৰা একগাল ফোন থৈ দিছে, আৰু গোটেইখিনি হৈছে অপেন বক্স ফোন। অপেন বক্সো আছে, ইউজো আছে। ইউজ বাৰু অপেন বক্স আছে দুটা, মানে ভাল কোৱালিটিৰ আছে, চব ভাল কোৱালিটি নে? চব ভাল কোৱালিটি। মানে আৰু ৱাৰেণ্টি কিবা ৰিস্ক কিমান? গেৰেণ্টি দি দিম 25 দিনৰ। 25 দিনৰ গেৰেণ্টি দিয়ে, কিবা হ'লে চেঞ্জ কৰি দিম। কিবা হ'লে বোলে চেঞ্জ কৰি দিব, এনেকুৱা এটা সুবিধা দি থৈছে। আকৌ কৈছোঁ, এই দোকানখন আছে আমাৰ শিৱসাগৰ জিলাৰ যমুনা ৰোডত। তেওঁলোকৰ ফোন নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ। কোনোবাই যদি নতুন ফোন এটা ল'ম বুলি ভাবে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে, আৰু যোগাযোগ কৰি আপোনালোকে ল'ব পাৰে এটা ফোন। আৰু আকৌ কৈছোঁ, 5,000 টকাত দি আছে আইফোন। মোবাইল এটা ল'লে এটা কথা আহি যায় যে ইয়াৰ যিটো বেটেৰী কথা আহি যায়। তো এইকেইটা বেটেৰী কিমান কি আছে? এইটো আপোনাৰ 6Sৰ 100 আছে, এইটো 100%। এইটো 100 আৰু এইটো 6Sৰ 100%, দুইটা 100%। 13 Proটো আছে আপোনাৰ 87%, 86%। 86 আৰু আপোনাৰ এইটো আছে 88, 13 হ'ব, এইটো 80 হ'ব, 88 হ'ব নাই। এইটো ফিক্স ৰেট 39,000। 39ৰ এইটো পাই যাব ফিক্স আৰু তাৰপিছত এইটো আপোনাৰ 39 হ'ব। এইটো বেটেৰী হেল্থটো আপোনাৰ আছে 89%। 89 এইটো 13 হ'ব। এইটো ফিক্স কৈ আছোঁ আইফোন কেইটাৰ। তাৰপিছত আপোনাৰ এইটো হ'ব আপোনাৰ 12, আৰু 12টোৰ বেটেৰী হেল্থ আছে আপোনাৰ 85%। এইটো 32,500। এইটো 32। আচলতে গোটেই বস্তুকেইটা মই বাকী গোটেই একাধিক্ৰমে গোটেইখিনি ফোনৰ মই বেটেৰী হেল্থটো নেদেখা। মেইন মানুহে মানে ল'বলৈ হ'লে আইফোনৰ বেটেৰীটো চাই, এইটো বেটেৰীটো চাই, সকলোৱে চাই। আৰু প্লাছ এই যিখিনি ফোন এইকেইটা মানে অপেন বক্স নে ছেকেণ্ড হেণ্ড হ'ব? এইকেইটা অপেন বক্স নহয়, এইকেইটা ইউজ হ'ব। ইউজ ফোন। আৰু এইখিনিও ইউজে আছে, কিন্তু মাজে মাজে 2 পিচ আছে অপেন বক্স আছে। তো গতিকে আকৌ দেখাই দিছোঁ, এয়া হৈছে মোবাইল ষ্ট'ৰ, NR মোবাইল ষ্ট'ৰ, যমুনা ৰোডত আছে। তেওঁলোকে কিমান দিন হ'ল ব্যৱসায় কৰি থকা? এইটো 4 মাহ হৈছে। 4 মাহ। কেনেকুৱা কাম, গ্ৰাহকৰ সহায়? ঠিকে আছে, ভাল পাইছোঁ। আৰু এইফালে ভিডিঅ' কৰি থাকোঁতে কাষ্টমাৰ আছে, কোনটো ল'ব? এইটো চাইছোঁ, K58 এইটো মানে এইটো কিমান ৰেট কিমান? এইটো আপোনাৰ নতুনত 30,000 টকা আছে, দেখাই দিলোঁ তেখেতক। এতিয়া 50% ডিছকাউণ্ট পাইছে, মানে 15,000 টকাত পাইছে। 50% ডিছকাউণ্ট? ফোনটো অপেন বক্সৰ, এইটো ইউজ নাই। এইটো অপেন বক্সৰ ফোন বোলে। 30,000 টকীয়া ফোনটো দি আছে 15,000। যদি আপোনালোকক এটা ফোন দৰকাৰ হয়, গতিকে তলত যিটো নাম্বাৰ দি দিছোঁ, এই নাম্বাৰ যোগাযোগ কৰি এওঁলোকক সুধি ল'ব পাৰিব। এনি টাইম নাম্বাৰ থাকিব, খালি 10টাৰ পৰা 8টালৈকে ফোন কৰিব। সেই সময়খিনিত আপোনালোকে ফোন কৰি থাকিব, আৰু ফোন কৰি তেওঁলোকক সুধিব যে ফোন আছে নাই। আৰু আকৌ কৈছোঁ, বহুতে আইফোন এটা লোৱাৰ কথা চিন্তা কৰি থাকে, গতিকে ময়ো সেইকাৰণে দৰকাৰ যিহেতু হৈ আছিলে আইফোন এটা ল'বলৈ দৰকাৰ হৈ আছিলে, গতিকে এওঁলোকৰ লগত কথা পাতি আছিলোঁ, আহিলোঁ, আৰু আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। ভিডিঅ'টো কাইণ্ডলি এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব, যিসকলে ভিডিঅ'টো চাই আছে। আপোনাৰ ভিভ', এইটো ভিভ', এইটো X60 Pro। আপোনাৰ এইটো এনে নতুনত এতিয়া 60,000 আছে, এতিয়া আমাৰ ওচৰত 25,000 টকাত পাব। এইটো 25,000 টকাত। তো গতিকে যিসকলে মোবাইল ল'ম বুলি ভাবি আছে, আহিব পাৰে। এটা নতুন ফোন এটা কিনিলে আচলতে বহুত পইচা সোমাই যায়, আৰু গতিকে আৰু এই বস্তুবোৰ মানুহৰ এটা চখ বুলি ক'লেও ভুল নহ'ব। আইফোন এটা মানুহৰ এটা চখ ল'বলৈ। তো গতিকে আপোনালোকে যদি এনেকুৱা ফোন এটা, আপোনাৰ পুৰণা ফোন থাকিলে আমাৰ ইয়াত বিকিবও পাৰিব। সেইটো বিক্ৰী হৈ যাব, তাৰ ভেলুটো দি পিনি আপোনালোকে এটা নতুন ফোন লৈ যাব পাৰিব। তো গতিকে শিৱসাগৰলৈ আহিলোঁ, মোবাইল এটা লোৱা কথা আছিলে, প্লাছ আপোনালোকক ভিডিঅ'টো এইকাৰণে বনাই দিছোঁ যাতে আপোনালোকে যি কোনোবাই ল'ম বুলি ভাবে এওঁলোকৰ পৰা ল'ব পাৰিব। আৰু ফোন নম্বৰটো এবাৰ আকৌ কৈ দিয়ক। 9707159919। আৰু এড্ৰেছটো ৱেষ্ট যমুনা ৰোড, নেয়াৰ হিৰ' ডিলাৰ আৰু বাজাজ ডিলাৰ, শিৱসাগৰ। শিৱসাগৰ যিটো যমুনা ৰোড, দুটা ডিলাৰৰ মাজতে দেখিব। আগফালে মই চাইনবোৰ্ড দেখাই দিছোঁ, NR মোবাইল ষ্ট'ৰ। গতিকে আপোনালোকে আহিব, আহি পচন্দ যদি হয় লৈ যাব পাৰিব। আৰু আমাৰ ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব, NR মোবাইল ষ্ট'ৰ বুলি আপডেটবোৰ পাই থাকিব। ইনষ্টাটো NR মোবাইল ষ্ট'ৰ।
ইনষ্টাগ্ৰামত তেওঁলোকৰ আপডেট পাই থাকিব আকৌ দেখাইছোঁ এই ভিডিঅ'টো যদি 1000 কমেণ্ট হয় অঁ তেতিয়া এটা ৱাটছ আল্ট্ৰা গিভআৱে হৈ যাব 1000 কমেণ্ট কৰিলে 1000 কমেণ্ট হ'লে মানে মোক দিব নেকি মানে আপোনাৰ কোনোবা এজনে পাব আৰু মানে সেইটো হেৰি লটাৰী হ'ব লটাৰী হৈ যাব বিকাশ আপোনালোকে এটা কমেণ্ট কৰিব কাইণ্ডলি 1000 কমেণ্ট 1000 কমেণ্ট হ'ব লাগিব এটা কমেণ্ট কৰিব তাৰ মাজত লটাৰী হ'ব আৰু এজনে এটা কমেণ্ট কৰিব সকলোৱে যিমানখিনি মানুহে চাই আছে ভিডিঅ' আপোনালোকে এটা কমেণ্ট কৰি দিব আৰু তাৰে শ্ৰেষ্ঠ যিটো কমেণ্ট শ্ৰেষ্ঠ বুলি নকওঁ লটাৰী হৈ যাব তাৰ মাজত পাই যাব এটা ৱাটছ আল্ট্ৰা স্মাৰ্ট ৱাটচ এইটো ভাল অফাৰ দি আছে গতিকে কাইণ্ডলি ভিডিঅ'টো এটা কমেণ্ট কৰিব জনাব আৰু আমাক এইটোও জনাব যে আৰু আপোনালোকে কি ভিডিঅ' প্ৰয়োজন হয় কেনেকুৱা ভিডিঅ' দৰকাৰ হয় এইখিনি জনাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব নতুন ভিডিঅ'টাত আকৌ লগ পাম